বহুত ভাল লাগিছে মই নথৈ আনন্দিত মই ছোৱালীজনীয়ে ল'ৰা পালে তাৰপিছতে তাই মনোভূত হোৱা নাছিলে তথাপি এবাৰ ট্ৰাই কৰি আকৌ তাই আপডেট হ'ল আৰু ল'ৰাটোৱে যোৱাবাৰ নোপোৱাৰ কাৰণে বহুত বেয়া লাগিছিলে এইবাৰ পোৱাৰ কাৰণে মই নথৈ সুন্দৰ মই দুইটাকে খুব ভাল পাইছোঁ মই যথেষ্ট ভগৱানে আমাৰ পৰিয়ালটোক চকু মেলি চাইছে আৰু মই চাকৰি ৰিটায়াৰ হোৱা 2 বছৰ হৈছে মই APRত চাকৰি কৰিছিলোঁ প্ৰথম মই কনষ্টেবল অপাৰেটত সোমাইছিলোঁ তাৰপৰা গৈ মই ASI ৰেংকত ফেমিলিয়ে ল'ৰা ছোৱালীকেইটা চাই গতিকে আৰু গোটেইখিনি তেওঁ পুত্ৰ কন্যাৰ সফলতাত মাকৰ বহুত হাত আছে আৰু গতিকে মই নথৈ আনন্দিত আৰু ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ খুব ভাল পাইছোঁ মোক ঈশ্বৰে চকু মেলি চাইছে আৰু মোৰ 21st আৰু মোৰ 25th হৈছে ACS মোৰ নাম শ্ৰী জিন্তু বৰা আৰু মোৰ নাম শ্ৰী মঞ্জুশ্ৰী বৰা আমি ভাতৃ ভগ্নীয়ে হয় বাৰু একেখন ঘৰৰ পৰা পাইছোঁ খুব ভাল লাগিছে আচলতে বহুত দিনৰ প্ৰচেষ্টা এইটো গতিকে যিহেতু ACS হোৱাৰ মন আছিলে গতিকে ফাইনেলি পালোঁ ৰেংকটো গতিকে আটাইতকৈ ভাল লাগিছে আমি যোৱাবাৰো ইণ্টাৰভিউ ষ্টেজলৈকে গৈছিলোঁ কিন্তু ফাইনেল ষ্টেজত মোৰ চিলেকশ্যন হোৱা নাছিলে আৰু বা এছিষ্টেণ্ট একাউণ্ট অফিচাৰ পাইছিলে চ' এইবাৰ আমি এক্সপেক্টেড কৰি আছিলোঁ যে গ্ৰুপ A ছাৰ্ভিচ এটা পাব লাগে আৰু আমি যথেষ্ট সুখী ভগৱানে চকু মেলি চাইছে আমাৰ কষ্ট সফল হৈছে আৰু এতিয়াতো আৰু জব আৰম্ভ হ'ব এনেই আমাৰ যিটো প্ৰিপেৰেশ্যনৰ যিখিনি কষ্ট আছিলে ভাল লাগিছে সেই গোটেইখিনি তাৰ আমি এটা সফল হোৱাৰ কাৰণে ফলাফল এটা পোৱাৰ কাৰণে ভাল লাগিছে যোৱাবাৰো ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ ACS আছিলে কিন্তু তথাপিও মই এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ হিচাপে মই অলৰেডিয়ে কৰ্মৰত আৰু বহুত কৰ্মব্যস্ততাৰ মাজেৰে প্ৰিপেৰেশ্যন চলাইছিলোঁ এইবাৰ গতিকে যেহেতু মোৰ এবাৰো ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ আছিলে ACS গতিকে ACS পোৱাৰ কাৰণে ভাল লাগিছে মোৰ ক্ষেত্ৰত যিহেতু মোৰ জবৰ এটা বাধ্যবাধকতা আছে গতিকে মই সন্ধিয়া আহি যিমানখিনি সময় পাইছিলোঁ 7টা মানৰ পৰা পঢ়োঁ আৰু 7টা বজাৰ পৰা ৰাতি 2টা মানলৈকে পঢ়া হয় আৰু ৰাতিপুৱা ইমান সময় নহয় যিহেতু মোৰ অলপ অফিচ দূৰতো হয় প্ৰায় 1-1.5 ঘণ্টামান লাগে মানে প্ৰায় 3 ঘণ্টা লাগে অহা যোৱা কৰাত গতিকে সিমান সময় পোৱা নাছিলোঁ বন্ধৰ দিনকেইটাত পঢ়িছিলোঁ সেয়াই আৰু তেওঁৰ ক্ষেত্ৰত অলপ বেলেগ হ'ব তেওঁ যিহেতু ঘৰৰ পৰা প্ৰিপেৰেশ্যন কৰিছিলে খবৰটো বাৰু প্ৰথম মোক মোৰ বান্ধৱী এজনীয়ে জনালে বিদিশা তাৰপিছত আৰু মই গম পাইছিলোঁ APSC ৱেবছাইটত গৈ চেক ইন কৰোঁতে তাৰপিছত ভাল লাগিছে মই এনেই ক'বলৈ গ'লে মই 8 ঘণ্টাৰ পৰা 10 ঘণ্টা এভাৰেজ ধৰিব পাৰি কিন্তু প্ৰিলিমছৰ পাছত যেতিয়া মেইনছৰ যিটো সময় আছিলে 3 মাহ তেতিয়া কেতিয়াবা 12 ঘণ্টা 13 ঘণ্টা হৈছিলে আৰু